অসম চৰকাৰৰ এক ঐতিহাসিক পদক্ষেপ ইতিমধ্যে 200 বছৰীয়া যি চাহ উদ্যোগৰ চাহ শ্ৰমিকসকলে এক বিশেষ পদক্ষেপ লৈছে বুলি ক'ব লাগিব। অসম চৰকাৰ আৰু ইতিমধ্যে অসম চৰকাৰে চাহ শ্ৰমিকসকলৰ বাবে তেওঁলোকে ভূমি পট্টা প্ৰদান কৰা এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মই সামগ্ৰিক দৃশ্যত দেখুৱাইছোঁ। আচলতে চৰাইদেউ জিলাৰ বিভিন্ন চাহ বাগিচাত এক উৎসৱমুখৰ পৰিৱেশ বুলি ক'ব লাগিব আৰু চাহ শ্ৰমিক ৰাইজসকল যথেষ্ট উৎফুল্লিত হৈ পৰিছে। আৰু মই এতিয়া চৰাইদেউ জিলাৰ যি ডিবলিং চাহ বাগিচাত উপস্থিত আছোঁ আৰু পোনে পোনে মই এজন চাহ শ্ৰমিক ৰাইজক দেখিছোঁ আৰু তেওঁৰ ওচৰৰ পৰা জানিব চেষ্টা কৰিম। আসলে অসম চৰকাৰৰ এক ঐতিহাসিক পদক্ষেপ যিটো নেকি আপোনালোকক ইতিমধ্যে ভূমি পট্টা প্ৰদান কৰা ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, কি ক'ব গোটেই বিষয়টো সন্দৰ্ভত? পোনপ্ৰথমে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ 200 বছৰীয়া যি সপোন ভূমি পট্টা প্ৰদান কৰাৰ আমাৰ বহু বছৰৰ পৰা আমাৰ সন্মান যিসকল ব্যক্তি আমাৰ এই কাৰ্যসূচীত লাগি আছিলে, আজি আমি এই কাৰ্যসূচীত বা এই ভূমি পট্টা প্ৰদানত আমি ছাকচেছ হৈছে বুলি আমি ভাবিছোঁ। আৰু যিহেতু বহুত ডাঙৰ এটা এই আমাৰ ভূমি পট্টা প্ৰদান কৰাৰ এটা কাম সফল কৰিলে, যিহেতু আমাৰ বহু বছৰৰ পৰা আমি ভূমি নিজৰ মাটিত থাকিও আমাৰ নিজৰ মাটি হোৱা বুলি আমি আশা কৰা নাছিলোঁ বা আমি ভবা নাছিলোঁ। যিহেতু এতিয়া ভূমি পট্টা প্ৰদান কৰাত আমি নিজৰ মাটি যিখিনি থাকিব, আমি নিজৰ ঘৰ বনোৱা বা নিজৰ যিখিনি মাটি আছে, আমি সেইখিনি মাটিতে আমাৰ নিজৰ অংশীদাৰী হ'ম বুলি আমি আশা কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ অসম চৰকাৰক। আচলতে তেওঁলোকৰ মন্তব্য মোৰ পৰা সামগ্ৰিক পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে আচলতে চাহ শ্ৰমিক ৰাইজে যথেষ্ট উৎফুল্লিত হৈ পৰিছে বুলি ক'ব লাগিব আজি তাৰিখত। আৰু যিহেতু নেকি অসম চৰকাৰৰ এক ঐতিহাসিক পদক্ষেপ 200 বছৰীয়া চাহ উদ্যোগক লৈ আচলতে যি ঐতিহাসিক পদক্ষেপক ইতিমধ্যে সহায় জনাইছে চাহ শ্ৰমিক ৰাইজে। আৰু মোৰ লগত আচ্ছা কেন্দ্ৰীয় নেতৃত্ব উপস্থিত আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম আচলতে গোটেই বিষয়টো আচলতে কি ক'ব। যিহেতু 200 বছৰীয়া এক ইতিহাস আচলতে ঐতিহাসিক পদক্ষেপ বুলি ক'ব লাগিব। যিহেতু আপোনালোকৰ জনগোষ্ঠীয় ৰাইজক ইতিমধ্যে তেওঁলোকে ভূমি পট্টা প্ৰদান কৰিবলৈ আগবাঢ়িছে, সমগ্ৰ বিষয়টো কি ক'ব আপুনি? অসম ছাত্ৰ সন্থা মজিয়াৰ পৰা এটা কথা ক'ম, আমি দীৰ্ঘদিনীয়া 200 বছৰ যিটো চাহ শ্ৰমিকৰ এটি ইতিহাস, এই চাহ শ্ৰমিকৰ ইতিহাসৰ আজি ঐতিহাসিক দিনটোত আমাক নিজকে মানে ভাল লাগিছে। অসমক আমি যি খিলঞ্জীয়া অসমীয়া বুলি যি দাবী কৰোঁ, আজি আমি সকলোৱে সেই কথাটো মানে আমি আত্মনিৰ্ভৰ উপলব্ধি কৰিছোঁ। আৰু এটা কথা কওঁ যে ঐতিহাসিক সিদ্ধান্তক আমি আদৰণি জনাইছোঁ, অসম ছাত্ৰ সন্থা মজিয়াৰ পৰা আদৰণি জনাইছোঁ। আৰু আমাৰ যে এটা আচল স্বত্ব থাকিব, আমাৰ যে ভূমিৰ যে আমাৰ নিজস্ব এটা অধিকাৰ থাকিব, আমাৰ নিজস্ব শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে আত্মসংস্থাপনৰ পৰা আৰম্ভ কৰি আমাক এক স্বতন্ত্ৰ জীৱন যে আমি যাপন কৰিব পাৰিম, নিজৰ ঘৰ দুৱাৰৰ পৰা আৰম্ভ কৰি যে মাটিৰ যি ভোগ দখল কৰিব পৰা যে এক ঐতিহাসিক সিদ্ধান্ত, এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। আৰু এই পদক্ষেপক আমি কোনো খুঁটি নাতি নোহোৱাকৈ কোনো একদম নিৰংকুশভাৱে যাতে আমাৰ শ্ৰমিকসকলে মাটিৰ পট্টা লাভ কৰে, এই ক্ষেত্ৰতো আমি কিন্তু চকু ৰাখিম। আচলতে এয়া আছিল তেওঁলোকৰ মন্তব্য। এটা ক'ব লাগিব যে অসম চৰকাৰে আচলতে যি ঐতিহাসিক পদক্ষেপ ল'লে, যি চাহ শ্ৰমিক ৰাইজক আচলতে ভূমি পট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত যি ঐতিহাসিক পদক্ষেপ, এই পদক্ষেপ যাতে সুচাৰুৰূপে পালন কৰা হয়, প্ৰতিগৰাকী আচলতে চাহ শ্ৰমিক ৰাইজে আচলতে ভূমি পট্টা লাভ কৰে, তাৰ ক্ষেত্ৰত আচলতে আহ্বান জনাইছে। আৰু এই ক্ষেত্ৰত আচলতে চাহ শ্ৰমিক ৰাইজে, চাহ জনগোষ্ঠীয় ৰাইজে ইতিমধ্যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে। হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।